Dear students, আজি ক্লাছত আমি ক্লাছ 6 সোশিয়ালৰ লেসন নম্বৰ 6 চাম হা ইয়াৰ নামটো আছে ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ ঠিক আছে ইতিহাস লিখনত সময় গণনা সময় কেনেকৈ আমি গণনা কৰো উৎস আৰু ভাৰতবৰ্ষ ইয়াৰ বিষয়ে চাম আজিৰ ক্লাছত starting my class welcome to my youtube channel exam jyoti now let's start the class ha প্ৰথমতে আমাৰ লেসনটো চাই লও ইয়াতে ha কি দিয়া আছে সো প্ৰথমতে ইতিহাস অধ্যয়নত সময়ৰ গুৰুত্ব দিয়া আছে ha ইয়াতে এইগুলা চাই লও ভাস্কৰ আব্দ শংকৰ আব্দ এইগুলা সব দিয়া আছে তাৰে পিছত জানো হা অলপ পইণ্ট আছে এইখিনি চাব আপোনালোকে আকৌ তাৰে পিছত আছে আপোনাৰ সময় ৰেখা এইখিনি দিয়া আছে হা খ্ৰীষ্টপূৰ্ব হিফালে যায় খ্ৰীষ্টাব্দ ইফালে যায় নহয় again এইফালে প্ৰথম অনুসৰণি আহি গৈছে সো ঠিক আছে এতিয়া আমি কোৱেশ্চন আনসাৰ দিয়া আৰম্ভণি কৰো ঠিক আছে এইখিনি আপোনালোকে চাব ইয়াতে ঠিক আছে না এতিয়া নেক্সট প্ৰথম কোৱেশ্চনটো চাই এতিয়া শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায় নহয় সেইটো কি হ'ব আপোনাৰ শংকৰাব্দ হ'ব ঠিক আছে শংকৰদেৱৰ যেতিয়া জন্ম হৈছে তাৰ পিছৰখিনি আমি কি বুলি কওঁ শংকৰাব্দ বুলি কওঁ নহয় কটো হ'ল খ নম্বৰটো চাই এতিয়া ভাস্কৰাব্দ আৰম্ভণি কোনখন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা হৈছিল নহয় সো ভাস্কৰাব্দ বুলি যে আছে এই আপোনাৰ চনটো আৰম্ভণি যে আছিল ৰজা ভাস্কৰ বৰ্মনৰ পিছত হৈছিল ভাস্কৰ বৰ্মনৰ যেতিয়া মানে ৰজা আছিল তাৰ পিছৰ মানে যেতিয়া তেওঁ ৰাজ্য অভিষেক হৈছিল তাৰ পিছৰ পৰা মানে কি বুলি কয় আমি জানো কি হিচাপত ভাস্কৰাব্দ বুলি জানো ঠিক আছে তাৰে পিছত গ নম্বৰটো আছে মুছলমান সকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীৰ কি নাম দিয়া আছে সেইটো হ'ব হিজৰি হা কি নামটো আছে হিজৰি ঠিক আছে তাৰে পিছত আছে আপোনাৰ ঘ নম্বৰটো আপোনাৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ হা আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয় ঠিক আছে সেইটো আপোনাৰ কিনো যীশু খ্ৰীষ্ট নহয় এই জেসাস ক্ৰাইষ্ট যে আছে খ্ৰীষ্টিয়ান বিলাকৰ তেওঁৰ কথা কৈছে সো তাৰে যে আছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী এইটো আপোনাৰ যীশু খ্ৰীষ্টৰ পিছৰ পৰা আৰম্ভণি হৈছে তেওঁৰ জন্মৰ পিছত ঠিক আছে নেক্সট আছে আপোনাৰ গ নম্বৰটো এক দশক বুলি কি বুজা এক দশক মানে সেইখিনি কি বুজা সো এক দশক মানে আমি জানো আপোনাৰ কি এক দশক মানে কি 10 বছৰীয়া হয়নে সো 10 বছৰীয়া এছোৱা সময়ক আমি এক দশক বুলি কওঁ দশক মানে কি 10 বছৰ ঠিক আছে 10 ইয়ার্স ওকে নেক্সট আছে আপোনাৰ প্ৰথম শটো অংগ নম্বৰটো হ'ল তাৰ পিছত আছে 1000 বছৰক একেলগে বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হয় সেইটো হ'ব আপোনাৰ কিনো সহস্ৰাব্দ ঠিক আছে সহস্ৰাব্দ ঠিক আছে এটো এনেকে দিব আপোনালোকে এনেকে দিব সহস্ৰাব্দ বুলি দিব এটা 1000 বছরে কি বুঝায় সহস্রাব্দ ঠিক আছে নেক্সট আছে আমাৰ কোশ্চেন নম্বৰ 2 ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে নহয় ইতিহাস আছে বস্তু আৰু কাহিনীটা বেলেগ বস্তু দুইটা মাজত পাৰ্থক্য দেখিব দিছে সো ইতিহাস হ'ল আপোনাৰ অতীতৰ ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী নহয় আনহাতে কাহিনী হৈছে কল্পনা প্ৰসূত অৰ্থাৎ কাহিনীৰ ইতিহাসৰ দৰে এক তথ্য নিৰ্ভৰতা নাথাকে হা মানে তাৰ একো তথ্যবিলাক নাথাকে কিন্তু ইতিহাসৰ তথ্যবিলাক থাকে এটা প্ৰকৃত ৰূপত ঠিক আছে নেক্সট আছে আমাৰ 3 নম্বৰ ইতিহাস লিখনৰ ক্ষেত্ৰত সবতাকৈ গুৰুত্বপূৰ্ণ উপাদান কি আছে হা সো হেতু হৈছে আপোনাৰ 3 নম্বৰটো ইতিহাস লিখনৰ ক্ষেত্ৰত সবতাকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে উৎস মানে কোৰ পৰা বস্তুটো আৰম্ভণি হৈছে উৎসটো হে হৈছে তাৰে উৎস উপাদান হা এতিয়া নেক্সট আমাৰ প্ৰথম অধ্যয়নটো প্ৰথম অনুসৰণিটো হৈছে ইতিহাস অধ্যয়নৰ উৎসটো চাম আৰু ইয়াৰে পিছত আহিব আমাৰ দ্বিতীয় অনুশীলনী ইয়াতে আপোনাৰ গোটেই টেবুলটো দিয়া আছে উৎস প্ৰকাৰবিলাক নহয় যেনে কি আপোনাৰ এপিগ্ৰাফিক হয় তাৰপিছত প্ৰত্নতাত্ত্বিক হয় কল্পনাত্মক হয় তাৰপিছত সাহিত্যিক হয় মৌখিক হয় এগুলো ভালকে চাব আপোনালোকে ঠিক আছে এতিয়া ইয়াৰে মই দ্বিতীয় অনুশীলনীৰ কোৱেশ্চন আনসাৰটো সময় দি আছো প্ৰথমতে কোৱেশ্চনটো আছে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা সো আপোনাৰ এটো দি আছো ইতিহাস এতিয়া এই দ্বিতীয় অনুশীলনীৰ প্ৰথম প্ৰশ্নটো যে আছে এটো মই আপোনাক কৈ আছো ইতিহাস অধ্যয়নৰ উৎসটো আপোনাৰ কি বস্তু হয় সো ইতিহাসবিদসকলে অতীতৰ কোনো ঘটনা বা বিষয় সম্পৰ্কে অধ্যয়ন কৰোতে বিভিন্ন ধৰণৰ উৎসৰ পৰা আহৰণ কৰিছিল হা আৰু এই ধৰণৰ উৎসবোৰক আমি ইতিহাস অধ্যয়নৰ উৎস বুলি কোৱা হয় ঠিক আছে নেক্সট আপোনাৰ খ নম্বৰটো দিছে ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা দুবিধ উৎসৰ নাম লিখিব দিছে সো ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম হ'ল এপিগ্ৰাফিক আৰু প্ৰত্নতাত্ত্বিক উৎস ঠিক আছে এফালে আপোনাৰ দি আছিল নহয় এপিগ্ৰাফিক প্ৰত্নতাত্ত্বিক আৰু এইবিলাকো আছে নাম দিব পাৰে হা তাৰে পিছত আছে আপোনাৰ এপিগ্ৰাফিষ্ট সকলে কিহৰ বিষয় অধ্যয়ন কৰে সিহঁতে কি পঢ়ে মানে কি
অধ্যয়ন কৰে সো ইহঁতে কি অধ্যয়ন কৰে প্ৰাচীন শিলালিপি নহয় তাম্ৰলিপি আৰু মুদ্ৰাৰ বিষয়ে অধ্যয়ন কৰে ঠিক আছে সেইটো চাওকচোন এইটো দিয়াই আছে এপিগ্ৰাফিটো শিলালিপি তাম্ৰলিপি আৰু মুদ্ৰা নহয় এইটি ইহঁতে কি বুলি কয় অধ্যয়ন কৰে ঠিক আছে নেক্সট আপোনাৰ কোৱেশ্চনটো আছে ঘ নম্বৰটো জীৱাশ্মৰ বিষয় অধ্যয়নৰ পৰা অধ্যয়ন কৰা লোকসকলক কি বুলি জনা হয় হা সো এইখিনি আমি কি বুলি কওঁ পুৰাজীৱ বিজ্ঞানী বুলি কওঁ কি বুলি কওঁ গতিকে কি হ'ব পুৰাজীৱ বিজ্ঞানী বুলি কম আমি ঠিক আছে যোনবিলাকে মানে কি বুলি কয় জীৱাশ্মৰ বিষয়ে আলোচনা কৰে বা অধ্যয়ন কৰে হা সিহঁতক আমি কি বুলি কওঁ পুৰাজীৱ বিজ্ঞানী বুলি কওঁ ঠিক আছে নেক্সট আমাৰ 11 প্ৰশ্নটো আছে নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় আলোচনা কৰিছিল বা অধ্যয়ন কৰিছিল ঠিক আছে তাৰে আনসাৰটো চাম ঠিক আছে নৃতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক স্থানত থকা শিল্প কৰ্মসমূহ নহয় যোনে শিল্পৰ লগত ৰিলেটেড হৈ আছে শিল্প কৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰিছিল বা কৰে ওকে নৃতত্ব মানে কি বস্তুটো আপোনাৰ কালচাৰ লগত ৰিলেটেড হৈ আছে হা সাংস্কৃতিকৰ লগত মানে কি বস্তুটো সম্বন্ধিত হৈ আছে ঠিক আছে নেক্সট আমি দ্বিতীয় প্ৰশ্নটো চাম ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰিছিল হা সো ইয়াৰে আনসাৰটো চাই এতিয়া উৎসসমূহৰ সত্যতা নিৰূপণ কৰিবৰ বাবে ইতিহাসবিদসকলে বিভিন্ন উৎসৰ তথ্যসমূহ তুলনা কৰি চায় আৰু লগতে কোনটো তথ্য অধিক নিৰ্ভৰযোগ্য সেয়া বিচাৰ কৰিবলৈ অতীতৰ সেই নিৰ্দিষ্ট সময়টো অন্য উৎসৰ পৰাও মানে কি বুলি কয় বিচাৰটো লয় ঠিক আছে নেক্সট এইটো 2 নম্বৰটো হ'ল এতিয়া আমি 3 নম্বৰটো চাম 3 নম্বৰটো কি দিছে ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা নহয় সো এতিয়া বেলেগ বহুত কেইটা ভূমিকা আছেতো সবৰে বৰ্ণনা কৰিব দিছে সো এইটো অলপ দিগলা হ'ব ঠিক আছে সো ইয়াতে চাওকচোন ইতিহাস লিখনৰ আপোনাৰ প্ৰথমতে আহিব হৈছে এটা এক বৈজ্ঞানিক প্ৰক্ৰিয়া হয়নে নানা উৎসৰ ইতিহাসবিদসকলৰ তথ্যৰ যোগান ধৰি আপোনাৰ ইতিহাস লিখনৰ সহায় কৰিছে আৰু প্ৰত্নতাত্ত্বিকসকলক প্ৰচাৰ স্থান খনন কৰি আদিম যুগৰ লোকসকলৰ বিষয়ে তথ্য উদ্ঘাটন কৰে ঠিক আছে তাৰপিছত নৃতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক স্থানত থকা শিল্প কৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ অধ্যয়ন কৰিছিল তাৰপিছত আপোনাৰ পুৰাজীৱ বিজ্ঞানীসকলে জীৱাশ্ম অধ্যয়নৰ জৰিয়তে যুগ ধৰি শিলৰ সংৰক্ষিত প্ৰাথমিক জীৱনৰ প্ৰমাণ দিয়ে সিহঁতে প্ৰমাণ কৰি দেখুৱাই যে এনেকুৱা আছিল আগতে হা লিপিবিদসকলে প্ৰাচীন শিলালিপি পৰা তথ্য উদ্ঘাটন কৰিছিল ঠিক আছে কৰে আৰু সাহিত্য আৰু ভাষাৰ বিশেষজ্ঞসকলেও ইতিহাস লিখনৰ অৰিহণা যোগায় ঠিক আছে আৰু ইয়াৰ লগতে বৈজ্ঞানিক অধ্যয়নেও ইতিহাস লিখনৰ সহায় হোৱাটো বিভিন্ন তথ্য যোগান ধৰি যায় এনেদৰে ইতিহাস লিখনৰ বিভিন্ন বিষয়ে ভূমিকা পালন কৰিছে ওকে ধুনীয়াকে লিখিব এইটো অঞ্চলত দিগলা হয় ঠিক আছে লগতে আৰু এটা কথা ক'ব খুজিছো যে মই সোশ্যালৰ লগত বেলেগ সাবজেক্টৰ কোৱেশ্চন আনসাৰ প্ৰভাইড কৰি আছো আপোনালোকক ক্লাছ 6ৰ ঠিক আছে হিন্দী এছএমএছ সোশ্যাল ইংলিছ এভৰি সাবজেক্ট ওকে সো কোৱেশ্চন আনসাৰ বিলাক মই দিছো অলৰেডি আৰু দিও আছো সো আপোনালোকে আমাৰ এক্সাম চেনেলত যাব আৰু তাৰে পৰা কোৱেশ্চন আনসাৰ বিলাক কালেক্ট কৰিব ঠিক আছে আৰু যদি ভিডিওটো ভাল পাইছে নহয় প্লিজ প্ৰেছ কৰিব লাইক বাটন তেতিয়া মই ফিল কৰিম যে মোৰ পঢ়োৱাখিনি আপোনালোকে ভাল পাইছে লাভ উঠাব পাৰিছে নহয় যদি লাইক বাটন প্ৰেছ নকৰে তেতিয়া মোৰ এনেকুৱা ফিল হয় যে মানে আপোনালোকৰ অলপ চাগে ভাল লগা নাই বা আপোনালোকৰ একো লাভ মানে মোৰ ভিডিঅ'ৰ পৰা উঠাব পৰা নাই হেনেকুৱা এটা ফিলিং আহে গতিকে সেইকাৰণে লাইক বাটন প্ৰেছ কৰিব হা লাইক বাটন প্ৰেছ কৰিলে মোৰো ভাল লাগিব ঠিক আছে আৰু সাপোৰ্ট কৰিবৰ কাৰণে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু শ্বেয়াৰ কৰিব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ ওকে এতিয়া আমাৰ দ্বিতীয় অনুশীলনীটো গোটেইখিনি দিয়া হৈছে আমাৰ ইয়াৰ পিছত আহি যাব ভাৰতবৰ্ষৰ নাম আৰম্ভণি না নামটো কেনেকে হ'ল তাৰে পিছত ভাৰতৰ যে নাম ইণ্ডিয়া আছে ভাৰত আছে এইবিলাক কেনেকে আহি গ'ল নামবিলাক না সেইখিনি ইয়াতে পঢ়িব পাৰিব তাৰে পিছত আহিব আমাৰ থাৰ্ড অনুশীলনী নহয় সো থাৰ্ডটো চাই এতিয়া প্ৰথমতে আছে আপোনাৰ সপ্ত হিন্দু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চল বুজোৱা হৈছিল নহয় ইয়াতে কি দিছে আপোনাৰ সপ্ত হিন্দু ঠিক আছে সপ্ত হিন্দু বুলিলে যে আছে জায়গাত সপ্ত হিন্দু যে আছে এটো ভাৰতৰ উপমহাদেশৰ কোনটো অংশ বুজোৱা যায় হা সো এটো হ'ব আপোনাৰ সপ্ত হিন্দু বুলিলে আমি কাক বুজিম উত্তৰ পশ্চিম অঞ্চলক বুজিম নহয় উত্তৰ পশ্চিম তাৰ মানে এটো যদি আপোনাৰ উত্তৰ হয় নহয় আৰু এটো পশ্চিম হয় ঠিক আছে তো এইখিনি অঞ্চলক আমি বুজিম কিনো সপ্ত হিন্দু ঠিক আছে নেক্সট আহিব আপোনাৰ ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায় বৰ্তমান কোনটো অঞ্চলক বুজাই আছে সো ভাৰত দেখক গোটেই ভাৰতক বুজাই আছে হা
গোটেই আমাৰ ভাৰত অংশটুকু কি বুজাই আছে ভাৰত দেশক উপমহাদেশ বুলিলে মানে ভাৰতৰ উপমহাদেশ বুলি নহয় বা উপমহাদেশ হিচাপে আমি গোটেই ভাৰতকে জানো ঠিক আছে গতিকে গ নম্বৰটো যে আছে অশোক ভাৰতক বুজাবলৈ শিল্পলিপিত কোনটো অংশ শব্দ ব্যৱহাৰ কৰিছিল সেই শব্দটো আছিল আপোনাৰ কোনটো জম্বুদ্বীপ ঠিক আছে জম্বুদ্বীপ ঠিক আছে বস্তুটো ভাল কিন্তু লিখিব ভুল চুল নকৰিব হা নেক্সট আপোনাৰ ঘ নম্বৰটো চাওঁ প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল নহয় প্ৰাচীন গ্ৰীকসকলে ঠিক আছে ভাৰতক বুজাবলৈ ব্যৱহাৰ কৰিছিল আপোনাৰ ইন্দুই ঠিক আছে নাইবা ইনুইক ঠিক আছে এইটো হৈছে আমাৰ ভাৰতৰ কাৰণে মানে হাতে দিয়া শব্দ ওকে নেক্সট আছে আমাৰ প্ৰাচীন অংগ নম্বৰ 2 চীনসকলে ভাৰতক কি বুলি কৈছিল চীন এটা আমাক কি কৈছিল সো চীন বিলাকে কৈছিল আমাক ইয়াতে চাব এইটো শব্দ দিয়া আছে এই আপোনাৰ গ্ৰীক সকলে আমাক কৈছিল ইন্দুই বা ইন্দুইক হা এইটো শব্দ ইয়াৰ পৰা দিয়া গৈছে আৰু এই চীন বিলাকে আমাক দিছিল হিন্দু নাইবা ইন্দু বুলি আমাক কৈছিল ঠিক আছে আমি মানে আমাৰ ভাৰতীয় মানুহকেইটাক নহয় তো ইয়াৰ পৰা মই আনসাৰ বিলাক দিছো গতিকে অংগ নম্বৰটো কি হ'ব ইন্দু নাইবা হিন্দুৰ পাৰ ইন্দু বুলি কৈছিল ঠিক আছে নেক্সট আপোনাৰ চীনৰ কেইটা হ'ল এতিয়া আমাৰ আহিব প্ৰথম প্ৰশ্নটো ভাৰতৰ কোনটো অঞ্চলত ভাৰতম বুলি জনা হয় বা কোৱা হৈছিল সো দক্ষিণ ভাৰতক আমি কি বুলি কওঁ দক্ষিণ ভাৰতক আমি ভাৰতম বুলি নামটো প্ৰচলিত আছিল হা দক্ষিণ ভাৰতৰ অঞ্চলটো ঠিক আছে গতিকে প্ৰথম প্ৰশ্নটো হৈছে আমাৰ নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে ভাৰত শব্দটো কি হলে মানে আহিল অননা মানে বৰ্ণনা কৰা নহয় মানে কি দৰে আহিল ভাৰত শব্দটো যে আহিছে আমাৰ সেই শব্দটো কেনেকৈ আহিল হা এইটো বৰ্ণনা কৰিব দিছে সো আমি সবে জানো নহয় আপনার কি বুলি কয় ভৰত বুলি আছিল নহয় আচ্ছা মই আপোনাক কৈ দি আছো ডাইৰেক্ট আনসাৰটো মহাভাৰত মহাদেশখনো বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ এইটো ভৰত ঠিক আছে ভৰত ৰাজা পৌৰাণিক ৰজা ভৰতৰ নামেৰে ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰা হৈছিল আৰু এই ভাৰতবৰ্ষৰ ভাৰত শব্দটো আপোনাৰ কি বুলি কয় উত্তৰ ভাৰতত বহুভাৱে প্ৰচলিত হৈ আছিল হা আৰু তেনেদৰে দক্ষিণ ভাৰতত প্ৰচলিত আছিল ভাৰতম নামটো ঠিক আছে আৰু হেনেকে এইদৰে অতীজৰ পৰাই বহুলভাৱে প্ৰচলিত হৈ বিভিন্ন ৰূপৰ মাজেৰে এতিয়াৰ ভাৰত নামটো প্ৰচলিত হ'ল ঠিক আছে তাৰমানে আগতে আমাৰ যে ৰজাজন আছিল ভৰত ৰামৰ মানে সৰু ভাইটি হয় সো তেওঁৰ ভৰত নামটো আছে আৰু তেওঁৰ পৰা আমাৰ নামটো ভাৰত আহিছে হা আৰু দক্ষিণৰ ফালে ভাৰতম বুলি কোৱা হয় এনেকে নামটো আমাৰ ভাৰতত থাকি গ'ল ভাৰত ওকে নেক্সট আছে প্ৰশ্নটো আমাৰ ভিডিও লাষ্ট কোৱেশ্চন থাকিব ইন্ডিয়া নামটো উৎপত্তি বৰ্ণনা কৰা ইন্ডিয়া নামটো এতিয়া ইন্ডিয়া নামটো কেনেকৈ হৈছে ভাৰত নামটো আছে গতিকে ইন্ডিয়াৰ কি দৰকাৰ হৈছে নামটো নহয় ইন্ডিয়া নামটো আমাৰ ইংলিছ নাম টাইপ হৈ গ'ল নহয় সো ইন্ডিয়াটো চাই এতিয়া 3 নম্বৰ আনসাৰটো প্ৰাচীন গ্ৰীকসকলে হা এইটো গ্ৰীকসকল হ'ব ঠিক আছে প্ৰাচীন গ্ৰীকসকল ভাৰতৰ নাম ইন্দুই গ্ৰীক বিলাকে দিছিল না এতে ক বুলি দিব এটা হা প্ৰাচীন গ্ৰীকসকলে ভাৰতৰ নাম ইন্দুই বা ইণ্ডাইক বুলি ৰাখিছিল হয়নে আৰু হিন্দুৰ প্ৰাৰম্ভিক হ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল ঠিক আছে আৰু এনেদৰে ইন্দুই বা ইণ্ডাইক শব্দটোৰ ইণ্ডিয়া নামটো উৎপত্তি হৈছিল বুজি পাইছে ইন্দুই বুলি ইয়াতে কৈছিল গ্ৰীকসকলে আৰু সেইদিনকে আমাৰ নামটো আহি গৈছে ইণ্ডিয়া ওকে গতিকে এইটো মোৰ ভিডিও লাষ্ট কোৱেশ্চন আছিল যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু ইয়াৰ লগত মই এইটো ভিডিওটো ফিনিশ কৰিলো থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ